নিষিদ্ধ ঘোষিত আলফা সংগঠনৰ পেডক লৈ নলবাৰীৰ লক্ষীপুৰ প্ৰাথমিক বিদ্যালয়ত তীব্ৰ উত্তেজনা। বিদ্যালয়খনত কণ কণ ছাত্ৰ ছাত্ৰীয়ে আহি উক্ত কাগজখন প্ৰত্যক্ষ কৰে আৰু কাগজখন শিক্ষকৰ হাতত অৰ্পণ কৰে। পত্ৰখনত 13 ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ বিদ্যালয় বন্ধ ৰখাৰ আহ্বান জনায়। কোনোবা দুষ্ট চক্ৰে এই পত্ৰ প্ৰেৰণ কৰিছে নে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনে এই পত্ৰ প্ৰেৰণ কৰিছে, এতিয়ালৈকে ৰহস্যৰ আৱৰ্তত। স্কুলত এটা শাৰী আছিল, শাৰী থাকাতে আমি তাতে বহি থাকাতে স্কুল খোলা আছিল মানে। তাৰপিছত আমি 10 মিনিট মান আগত আহিবতে এই তাতে ভয় পাইছো। তাতে যাব এই ফুলৰ মাজত আছিল। পঢ়িছিলা নে? পঢ়িছা নাই? বাইদেউক দিছো। বাইদেউ কি কৈছে? বাইদেউ কৈছে 3 দিন স্কুল বন্ধ, কিবা জাননী দিছিল কিবা কৈছে। কোনে দিছে কোৱা নাই? কোন শ্ৰেণীত পঢ়া তুমি? আহিলোঁ, আহি বাইকখন থলোঁ, ল'ৰাকেইটা দৌৰি গৈছে এনেকৈ যাই হাতত কিবাখন লৈছে মোৰ কিবা কাগজ চাগে এইখিনি মানে মই পিছত ধৰিলোঁ আৰু এইখিনি পাইছোঁ ইয়াত এনেকৈ থোৱা আছিল। দৰ্জা ইহঁতে খোলে থাকি সিহঁতৰ লগত থাকে, তো সিহঁতে মোক এনেকৈ গাড়ী কাষত যাই দেখালে আৰু এনেকৈ মই চালোঁ, চাই নিজে ছাৰক ফোন কৰিলোঁ আৰু আমাৰ পেচেণ্টক ফোন কৰিলোঁ। তাত আমাৰ স্কুলৰ মানে আমাৰ ক্লাষ্টাৰ গ্ৰুপ আছে তাতো পঠালোঁ, CRC ফোন কৰি CRC আকৌ আমাৰ ডিষ্ট্ৰিক্টত পঠালে। ক'লে আৰু সেইখিনি কি লেখা আছিল মানে আছে তো মানে কি কৈছে 13 তাৰিখৰ পৰা স্কুল মানে 3 দিনীয়া বন্ধ মানে কি ঘোষণা কৰিছে আৰু ঘূৰাই দেখাতে ঘূৰাই দিব। এনেকৈ লিখা আছে, তাৰপিছত আৰু ইয়াত নম্বৰ এটা দি আছে, ফালা আছে মানে ল'ৰাকেইটা তাৰমানে এনেকৈ ফালিছে আৰু তাৰপিছত এই নম্বৰটো মই চালোঁ, ফোনো কৰিলোঁ। তাৰপিছত হোৱাটছএপত চালোঁ, ডিপিত চালোঁ, ডিপিত আৰু পিকচাৰ এটা আছে বাৰু, কিন্তু ফটোখন চাই পেলাই সেইটো হয় নে নহয় মানে কি নালাগে চাগে এনেকুৱা কথা আৰু। ওপৰ মহলত জনাওঁতে কি ক'লে? ওপৰ মহলত আমাৰ অফিচে CRC জনাইছে, আমি নিজাকৈ ফোন কৰা নাই সেনেকুৱাকৈ। গাঁওবুঢ়াক ফোন কৰিছোঁ, গাঁওবুঢ়া আহিব অলপ পিছত। প্ৰথম নে আগতে কিবা? আগতে এনেকুৱা নাছিলে, এইবাৰে ভাইছে এনেকুৱা। এই 13 ছেপ্টেম্বৰৰ পৰা যে বন্ধ ঘোষণা কৰিছে 3 দিনীয়া, বেলেগ ওচৰৰ পৰা স্কুল মই ফোন কৰিলোঁ, নাই বেলেগ স্কুলত নাই দিয়া নাই, অকল আমাৰ স্কুলতে। নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজী ৰিপৰ্ট, DF65।